মুকেশ আম্বানী ডাঙৰীয়াই অসমত CBG অৰ্থাৎ নাইপাৰৰ পৰা যিটো বায়োফুয়েল হয় নাইপাৰৰ পৰা বায়োফুয়েল উৎপাদন কৰাৰ কথা ঘোষণা কৰিছে আমি অহা 15 দিনত কাৰ্বি আলঙত তেখেতক মাটিও দিম so that CBG plantation can start immediately নাইপাৰ plantation can start immediately আপোনালোকে মোক কোনোবাই তুলিৰাম ৰংহাং ডাঙৰীয়াক জাপানত লৈ যাওঁতে কৰবাত লৈ যাওঁতে আমাৰ দুই এজন মানুহে মোক প্ৰশ্ন কৰিছিলে কিন্তু সকলোৱে এটো জানা উচিত যে আটাইতকৈ অসমৰ ৰিসোৰ্স মিনাৰেলছ এণ্ড ল্যান্ড কাৰ্বি আলং আৰু ডিমা হাছাওতে আছে সো অসমৰ ফিউচাৰ ইন্ডাষ্ট্ৰিয়েলাইজেশনৰ কাৰণে both the district are key to that আমাৰ বহুত মানুহে কেতিয়াবা বুজি নাপায় সবতে ঠাট্টা মস্কৰা হাঁহি কৰে কিন্তু এতিয়াও যে আমি CBGৰ কাৰণে মাটি দিম আমি মাটি কাৰ্বি আলঙতে আম্বানীক দিব লাগিব বেলেগ কোনো জায়গাত CBGৰ অনুকূল মাটি নাপাওৱে তাৰ পিছত ফুড এণ্ড কনজিউমাৰ মাৰ্কেট he shown a very keen interest to establish a food park in Assam কেম্পাকোলা তেওঁলোকে বনাই নাও তেওঁলোকে FNGG মাৰ্কেটত আহিছে তেওঁলোকে আজিকালি সকলো ফুড কৰে অসমৰ পাইনাপল অসমৰ জিঞ্জাৰ অসমৰ গুটেই প্ৰডাক্ট বিলাকক লৈ Reliance has shown a very keen interest to invest in a food park secondly তেখেতে আমাৰ গুৱাহাটীত এখন 7-star Oberoi হোটেল নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে philanthropic initiation হিচাপে তেখেতে শুৱালকুছিৰ সিল্ক আমাৰ যেটো আসাম সিল্ক শুৱালকুছিত নিৰ্মাণ হয় ৰিলায়েন্স ফাউণ্ডেশ্যনে শুৱালকুছিৰ সুতা বা শুৱালকুছিৰ প্ৰডাক্টক বিশ্বৰ দৰবাৰত লৈ যোৱাৰ কাৰণে এটা ইট ইজ নট এ ইনভেষ্টমেন্ট তেওঁলোকে তাত কোনো ব্যৱসায়িক বিনিয়োগ নকৰে সামাজিক সেৱা হিচাপে বিভিন্ন জায়গাত এক্সিবিশন বিভিন্ন জায়গাত ৰিটেল ষ্টপ আদি লগোৱা ইয়াত there is no business in that as a philanthropic contribution হিচাপে তেখেতসকলে শুৱালকুছিত কাম কৰিব খুজিছে আৰু অসমৰ বেম্বুৰ ওপৰত নতুন ৰিসাৰ্চ এণ্ড R&D ৰিলায়েন্স গ্ৰুপে কৰিব খুজিছে Tata has come up with a huge announcement আপোনালোকে probably follow কৰিব পাৰিছে যে জাগিৰোডৰ সেমিকন্ডাক্টৰ ফেসিলিটি টুৰ ইকুইভ্যালেন্ট যেতিয়া কৰিব মেবি দিস উইল বি মোর ইনভেষ্টমেন্ট হ'ব তেওঁ এটা ইলেক্ট্ৰনিক ম্যানুফ্যাকচাৰিংৰ কাম কৰিব খুজিছে মিন্স মোবাইল ম্যানুফ্যাকচাৰিং ইলেক্ট্ৰনিক হলে তাত semiconductor is one vertical other vertical is electronics electronic manufacturing বুলি কলে পোনপটিয়াকৈ দেখত মোবাইল ম্যানুফ্যাকচাৰিংৰ কথা মনলৈ আহে Samsung Apple এইবিলাক যি মোবাইল ম্যানুফ্যাকচাৰিং so Tata has promised another electronic factory in Assam with similar investment 30,000 crores ইয়াৰ উপৰিও Tata Power Indian Hotel another 30,000 crores তেওঁলোকে আমাৰ লগত MOU কৰে ইয়াত solar productionৰ পৰা nuclear power plantor পৰা solar power plantor পৰা solar equipment installationৰ পৰা house roof solar লৈকে they have a basket of 30,000 crores তেওঁলোকে announce কৰে আৰু additionally Tata Hotel তেওঁলোকে গুৱাহাটীৰ এতিয়া আমাৰ আপোনালোকে খালি দুটা অকনমান যেটো পৰিৱৰ্তন হৈছে অসমত আপোনালোকে অনুমান কৰিব পাৰিব ৰেডিসন হোটেলত 196 টা ৰুম আছে যেতিয়া এডভান্টেজ অসমৰ বুবু বাবা উলালে এতিয়া তেওঁলোকে নতুনকৈ আৰু 100 টা ৰুম বনোৱাৰ কাম আৰম্ভ কৰিছে আৰু যদি অলপ আগুৱাই যায় ৰেডিসন has set up a state of art convention center যেটো 1500 মানুহৰ কনভেনশন হ'ব all these advantage অসম হোৱাৰ লগে লগে everybody sense that this is we are in the next leg so এতিয়া টাটাই আমাৰ লগত MOU কৰিছে তাজ বিবান্তাৰ পৰা they want to make the Guwahati Taj a proper Taj hotel not Bibanta not
জিঞ্জাৰ এ প্ৰপাৰ তাজ হোটেল বুলি ক'লে যিটো আমি বুজি পাওঁ সো দ্যাট ইজ ওয়ান জাগিৰোডত এখন তেওঁলোকে টাটাৰ হোটেল এখন বনাব কাজিৰঙাত আমি আগতে এমইউ কৰিছো সো টাটা হেজ apart from a big semiconductor electronics industry in addition to what they have done they have signed MOU on power hospitality and few other sectors also they have signed MOU Sajjan Jindal has promised that তেওঁলোকে অসমত thermal power station এটা কৰিব য'ত নেকি they will start with production of 600 megawatts but that can go up to 1200 megawatts so notun thermal power plant eta renewable power plant eta and they want to start a cement factory also I think Sajjan Jindal is looking for a big investment in Assam but this is what the present announcement a thermal power station a renewable power investment and a cement factory Onil Agarwal, he is from Vedanta Resource. He will spend 50,000 crores for exploration. Jodi okonman apnaluke yak bhitoroleke jai bujibo chesta kore. The game is simple. Jodi kunubai Ohomot explorationor kane invest nokore, tetiale ami Ohomor hydrocarbon reserve to ami আনলক কৰিব নোৱাৰো অইল বা ONGCৰ এটা ডাঙৰ কথা যে তেওঁলোকে যদি ইনভেষ্টমেন্টত টকা খৰচ কৰে আৰু তেল যদি নাপায় দে আৰ এনসাৰেবল টু দা CAG ভাৰত চৰকাৰ লোকসভা তেওঁলোকক খুদিব যে আপোনালোকে তো ৰিক কৰিলে সেসমিক কৰিলে ইউ স্পেন্ড সো মাচ মানি বাট ইউৰ ডিসকভাৰী ইজ লেছ যদি ডিসকভাৰী নহয় দে উইল বি একাউন্টেবল সেইকাৰণে অইল বা ONGCয়ে যেতিয়ালৈকে প্ৰেডিক্টেবিলিটিটো নাহে যে আমি ইয়াত নিশ্চিতভাৱে পাম তেতিয়ালৈকে তেওঁলোকে ইনভেস্ট কৰিবৰ কাৰণে অবভিয়াসলি অসুবিধা পায় কিন্তু এইবাৰ এডভান্টেজ অসম আৰু ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি পলিসি দেখা পালে যে কনভাৰ্সন এলা ইমিডিয়েট পাৰমিশন এক গুটে বিলাকৰ কাৰণে দিস টাইম অইল ইন্ডিয়া লিমিটেড হেজ বিকাম বুলিশ তেওঁলোকে আমাৰ লগত এমওইউ কৰিছে যে দে আৰ গোইং টু স্পেন্ড 20,000 crores for exploration ONGC which is otherwise little slow in Assam ONGC has also said that they will spend 15,000 crore for exploration মানে তেল পোৱা নুবুজায় মাত্ৰ সম্ভাৱনাক তেওঁলোকে সম্ভাৱনা কৰিব আৰু Vedanta has promised 50,000 crore so total hydrocarbon sector only for exploration today we got promise of 85,000 crores tamane অসমত কিমান ৰিগ আহিব কিমান জিঅলজিষ্টে অসমত কাম পাব অসমত ITI পাস কৰা লৰাই কিমান কৰ্ম সংস্থাপন পাব আপোনালোকে মাত্ৰ ইমাজিন কৰিব পাৰে